গুৰেশ্বৰত বিপিএফ দলৰ গীত নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ সভা গুৰেশ্বৰৰ নাওকাটাত শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ গীত নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী দলৰ বিধায়ক দুৰ্গা দাস বড়ো যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়ো শুক্লাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী গণেশ কছাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে সভাত ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে গণেশ কছাৰী জিকিলে মন্ত্ৰী দিয়া হ'ব বুলি ঘোষণা কৰে লগতে শপত গ্ৰহণৰ পিছতেই অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত মাটিৰ পত্ৰা দিয়াৰ সিদ্ধান্ত লোৱা হ'ব বুলিও কয় দ্বিতীয়তে 100 কোটি টকাৰে নিবনুৱা সমস্যা সমাধানৰ পদক্ষেপ লোৱা হ'ব বুলিও আশ্বাস দিয়ে হাগ্ৰামা মহিলাৰীয়ে সভাৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে শুক্লাই চেৰফাং সমষ্টিত বিপিএফ 1 নম্বৰত আছে আৰু গণেশ কছাৰী জিকিব বুলিও মন্তব্য কৰে আনহাতে প্ৰমোদ বড়োৰ সম্পত্তিৰ তালিকা গোপন কৰা সন্দৰ্ভত বিপিএফ দলে নিৰ্বাচন আয়োগত অভিযোগ দিয়াৰ লগতে গোচৰ ৰুজু কৰিব বুলিও মন্তব্য কৰে সম্পত্তিবিলাক যেতিয়া নমিনেশ্যন দিছিল তেতিয়া গোটেই তালিকাটো দিয়া নাই আৰু থাকি গৈছে বুলি কৈছে কিছুমান লুকাই পেলাই ৰাখিছে এতিয়া এইবিলাক মানুহবিলাক কেনেকৈ বাহিৰ কৰিছে মই নাজানো মুঠতে পেপাৰে কাগজে ওলাইছে মিডিয়াত ওলাইছে সেইকাৰণে আমি সেইটো কথাটো ভিত্তি কৰি আমি আজি আমাৰ দলৰ পৰা ষ্টেণ্ডিং কমিটিয়ে কমপ্লেইন দিব ইলেকশ্যন কমিশ্যনাৰক আৰু কেছ কৰিব বাছ 3 তাৰিখে দলৰ শপত গ্ৰহণ হ'ব বিপিএফ দলৰ চৰকাৰৰ শপত গ্ৰহণ আমাৰ শুক্লাই চেৰফাং সমষ্টি হিচাপে গণেশ কছাৰী জিকাটো 100% চিয়ৰ আৰু যেনেকুৱা ধৰণৰ ইয়াত মানুহৰ প্ৰেজেণ্ট সকলো জাতি জনগোষ্ঠীৰ প্ৰেজেণ্ট আছে সকলো শ্ৰেণীৰ ৰাইজ ইয়াত উপস্থিত আছে এইটোকে দেখি পেলাই মই ক'ব পাৰোঁ যে গণেশ কছাৰী শুক্লাই চেৰফাং সমষ্টি হিচাপে জিকাটো 100% আৰু গণেশ কছাৰীক মই সেইটো প্ৰতিশ্ৰুতি দিছে আপুনি জিকি আহক মই আপোনাক মই মন্ত্ৰী বনাম আৰু ডিপাৰ্টমেণ্টটো ইৰিগেশ্যন দিম বুলি কৈছোঁ 5000 ডিফাৰেন্সত আৰামত জিকি আছে স্পষ্ট নাই আমি এবছলিউট আমি যিটো ভাবিছে ইয়াতকৈ বেছি আমি চিট পাই আছোঁ 21টা লাগে চৰকাৰ বনাবলৈ ইয়াতকৈ বেছি পাই আছোঁ আমি যিটো ভাবিছে ইয়াতকৈ বেছি কৰিব সিহঁতো ৰাজনীতিক দলৰ নেতা হয় কৰিবই কিন্তু শুক্লাই চেৰফাং হিচাপে ইউপিএফৰ লগত নাই বা বিজেপিৰ লগতো নাই বিপিএফৰ লগত 1 নম্বৰ ৰাইজে থিয় হৈছে আমাৰ পজিশ্যনটো খুব ভাল একদম ইএম দিব মন্ত্ৰী 3 তাৰিখৰ সেইখনৰ মই নকম মুঠতে লাগাতকৈ বেছি এনেতো 21 লাগে ইয়াতকৈ বেছি পাই আছোঁ আমি যিটো ভাবিছে ইয়াতকৈ বেছি বিজয় উৎসৱটো এতিয়াতো 26 তাৰিখৰ পিছতে মুঠতে আমি কৈছোঁ 3 তাৰিখৰ শপত গ্ৰহণ হ'ব 3 তাৰিখত মই ৰাইজক মাতিছোঁ সকলো জাতি জনগোষ্ঠী আহক আপোনালোকে শুক্লাই চেৰফাং হিচাপে আৰু খাৱা দাৱা কেনেকুৱা হ'ব এইটো চব মই জনাই দিছোঁ নাই এইটোতো ক'ব কংগ্ৰেছো কৈ আছে আমি পেক্টৰ বিজেপিও কৈ আছে আমি চৰকাৰ বনাম ইউপিএফও কৈ আছে আমি চৰকাৰ বনাম কিন্তু পাব্লিক অপিনিয়ন যিটো ৰাইজৰ যিটো অপিনিয়ন সেইটো হ'ল বিপিএফ 1 নম্বৰ বিপিএফে চৰকাৰ বনাব আমি এইবাৰ মই যিটো ভাবিছোঁ ইয়াতকৈ বেছি পাই অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।